নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে চহৰৰ ধনী ককায়েকৰ ঘৰলৈ আহিল গাঁৱৰ দুখীয়া ভায়েক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। হ'ব দে ভাইটি, তই এটা কাম কৰিবি, কাইলৈকে আহি তই মোৰ পৰা 1000 টকা এটা লৈ যাবি। মই তোক এনেকৈ মোবাইলৰ পৰা ট্ৰান্সফাৰ কৰি দিব পাৰিলোহেঁতেন, কিন্তু তোৰ আকৌ ফোন পে' জিপে' সেইবোৰ একোৱেই নাই নহয়। গতিকে উপায় নাই, তই লৈ যাবই লাগিব। ময়ো এতিয়া যাব নোৱাৰিম, কাইলৈ অফিচত একেবাৰে ব্যস্ত হৈ থাকিব লাগিব। গতিকে এই সপ্তাহত মই নোৱাৰিমেই। সেইটো কাৰণে কৈছোঁ তই আহি লৈ যাবিহি, বুজিছ? হ'ব দে দাদা, মই কাইলৈ যাম তেনেহ'লে। আৰু এই 1000 টকা নহ'লেও হ'ব, 700মান টকা হ'লেই হ'ব। আচলতে মোৰ ওচৰত আছিলেই, কিন্তু এতিয়াহে খৰচ হৈ থাকিল। এই যোৱা সপ্তাহতে মাটিখিনি হাল বাবলৈ ট্ৰেক্টৰ লগালোঁ যে, তাত দিবলগীয়া হ'ল। নহ'লে তোৰ পৰা নোলোৱাহেঁতেন নহয়। ভাইটি, এক মাৰ দিম, একেবাৰে ঠিক লাগিবি। 1000 টকা নালাগে, 700 টকা হ'লে। কি যে কথাবোৰ কওঁ নহয়, তোক যেনিবা 700 টকাৰ দৰকাৰ হ'লেই, আৰু মৰমতে যেনিবা মই 300 টকা বেছিকৈ দিলোঁ, তাতেনো কি হ'ল? আৰু দৰকাৰ তই মোক পইচা নোখোজিলে কাক খুজিবি বাৰু? তই যেনেকৈ কৈছ নোলোৱাহেঁতেন নহয়। এক মাৰ দিম একেবাৰে ল'ৰা, বৰ একেবাৰে ডাঙৰ হোৱা বুলি নাভাবিবি নিজকে। কৈ দিছোঁ তোক। হ'ব দে, এই কাইলৈ তেনেহ'লে তই আহিবি। আৰু এটা শুন কথা, তই অহাৰ টাইমত মই ঘৰত নাথাকিবও পাৰোঁ। গতিকে মই নাথাকিলে বৌৰৰ হাততে পইচাটো দি থৈ যাম, তই বৌৰৰ পৰাই লৈ ল'বি। কোনে ফোন কৰিছিলনো? ভাইটিও, আচলতে সি নতুনকৈ এইবাৰ আকৌ খেতি অকণমান কৰিছে নহয়। এই তাতে তাক এতিয়া সাৰ দিবৰ কাৰণে পইচা অকণমান লাগে। 700মান টকা হ'লেই হ'ব বুলি কৈছিলে। মই বোলো কি 700 টকা, একেবাৰে পূৰাপূৰি 1000 টকা লৈ যাবিহি। তাকে সি কাইলৈ আহিব। মই তোমাৰ হাতত পইচাটো দি থৈ যাম, সি আহিলে তুমি দি দিবা। অঁ, হয় নেকি? ঠিক আছে, হ'ব বাৰু দিয়া। তুমি মোৰ হাততে দি থৈ যাবা, মই দি দিম বাৰু। এয়া হৈছে প্ৰাণদীপ আৰু এয়া তাৰ পত্নী কল্পনা। প্ৰাণদীপ আৰু কল্পনা থাকে চহৰত। চহৰৰ খুবেই ডাঙৰ কোম্পানী এটাৰ প্ৰাণদীপ হৈছে মেনেজাৰ। আনহাতে প্ৰাণদীপৰ ভায়েক প্ৰাণজিৎ আৰু মাক থাকে গাঁৱত। প্ৰাণদীপ যিহেতু সৰুৰে পৰাই পঢ়াত বৰ চোকা আছিল, গতিকে পঢ়ি শুনি সি আজি ইমান ডাঙৰ কোম্পানী এটাৰ মেনেজাৰ হ'বলৈ সক্ষম হ'ল। তাৰ বিপৰীতে আকৌ প্ৰাণজিৎ সৰুৰে পৰাই পঢ়াত অকণমান বেয়া আছিল, গতিকে পঢ়ি শুনি সি চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলে। সেয়েহে গাঁৱতে থাকি বৰ্তমান খেতি বাতিতে লাগিছেহি। ককায়েক ভায়েকৰ মাজত কিন্তু সৰুৰে পৰাই বৰ মিল। সৰুৰে পৰাই দুয়োটা বৰ্তমান ইমান ডাঙৰ হ'লেই, কিন্তু সিহঁতৰ সেই মিলা প্ৰীতি আগৰ দৰে আছে। কিন্তু সিহঁতৰ এই মিলা প্ৰীতি কল্পনাই একেবাৰে ভাল নাপায়। হ'লেও কিন্তু তাই প্ৰাণদীপৰ আগত দেখুৱাই নিদিয়ে, কাৰণ তাই জানে দেখুৱাই দিলে প্ৰাণদীপে হয়তো তাইকে গালি পাৰিব, খং কৰিব। গতিকে তাই গিৰিয়েকৰ আগত একো নকয়, কিন্তু তলে তলে ভায়েকক ইমান মৰম কৰা, দৰকাৰ হ'লে ভায়েকক পইচা দিয়া, মাক লৈ ইমান মৰম হেঁপাহ, গতিকে সেইবোৰ তাই একেবাৰে ভাল নাপায়। কিন্তু হ'লেও তাৰ আগত আজিলৈকে তাই সেইবোৰ কথা দেখুৱাই দিয়া নাই। আজিও তাই খং উঠিছে, কাৰণ কাইলৈ ভায়েকক 1000 টকা এটা দিবলৈ ককায়েকে চহৰলৈ মাতিছে। সেয়েহে তাই মনে মনে খং উঠিছে, কিন্তু হ'লেও তাই ককায়েকৰ আগত একো এতিয়ালৈকে কৈ দিয়া নাই। মা, কাইলৈ মই ৰাতিপুৱা দাদাহঁতৰ ঘৰলৈ যাম। দাদাক কৈছিলোঁ আজি এই খেতিত সাৰ দিবলৈ মোৰ অকণমান পইচা টনাটনি হৈছে বুলি। দাদাই মোক কাইলৈ কৈছে 1000 টকা এটা দাদাৰ পৰা গৈ লৈ আনিবলৈ। মা, গতিকে মই কাইলৈ ৰাতিপুৱা বাছতে যাম। আৰু তুমি এটা কাম কৰিবা, দাদাহঁতে চাউলৰ বস্তা এটা আৰু এই শাক পাচলি ফল মূল দুটামান ঘৰৰে বান্ধি কৰি আজি এই বেগত ভৰাই থৈ দিবা। কাইলৈ ৰাতিপুৱাই মই যাব লাগিব। হ'ব দে, মই বাৰু সকলোবিলাক যা যোগাৰ কৰি থ'ম। প্ৰাণজিৎ, তহঁতৰ ককায়েক ভায়েকৰ মৰম স্নেহ, তোৰ এনেকৈ ককাইৰ বৰলৈ হেঁপাহ মৰমবোৰ দেখি মই বৰ ভাল পাওঁ। তহঁতৰ মৰমবোৰ সদায় এনেকৈ ৰাখিবি দেই। মই মৰাৰ পিছতো দুয়োটা ককায়েক ভাইক সদায় এনেকৈ মিলা প্ৰীতিৰে থাকিবি। মা, তুমি আকৌ এই মৰা চৰা কথাবিলাক উলিয়ালা ন? তোমাক মনা কৰিছিলোঁ নহয় এইবোৰ কথা নুলিয়াবা বুলি। তুমি যে একেবাৰে কথা নুশুনা দেই। হ'ব দিয়া, আৰু তুমি চিন্তা কৰিব নালাগে। দাদা আৰু মোৰ মাজৰ মৰম স্নেহবোৰ সদায় এনেকৈয়ে থাকিব, হ'লতো? ককায়েক বৌয়েকলৈ সঁচাকৈয়ে প্ৰাণজিতৰ বৰ হেঁপাহ, বৰ মৰম। ককায়েকৰো ঠিক সেই একেই। তেনেকৈ পিছদিনাখন হ'ল। পিছদিনাখন ৰাতিপুৱাই প্ৰাণজিৎ ককায়েকৰ ঘৰলৈ বুলি বাছত আহিল। আহিয়েই ৰাতিপুৱাতে সি ককায়েকৰ ঘৰ পালেহি। তেতিয়ালৈকে অৱশ্যে ককায়েক প্ৰাণদীপ অফিচলৈ বুলি ওলাই গৈছিল। বৌ, এইবোৰ লোৱা, তোমালোকলৈ চাউল অকণমান, শাক পাচলি দুটামান, ফল মূল কেইটামান লৈ আনিছোঁ। আমাৰ গোটেইবোৰ ঘৰৰে হয়। বৌ, বৰ বিশেষ আনিব নোৱাৰিলোঁ, যিকেইটা পাৰিছোঁ আনিছোঁ আৰু। হয় নেকি? হ'ব দিয়া প্ৰাণজিৎ। প্ৰাণজিৎ, এইটো লোৱা, 1000 টকা। দাদাই তোমাক দিবলৈ মোৰ হাততে দি থৈ গৈছিল। টকা 1000টো লৈয়ে প্ৰাণজিৎ পুনৰ গাঁৱলৈ উভতি গ'ল। তাৰ কিছু দেৰি পিছতে কল্পনাৰ ওচৰলৈ আহিল তাইৰ মাক। আচলতে কল্পনাৰ মাকৰ ঘৰ ওচৰতে, বৰ বেছি দূৰত নহয়। দিনটোত এবাৰ হ'লেও মানে অহা যোৱা কৰিব পাৰি। গতিকে মাকৰ ঘৰলৈ জীয়েক, জীয়েকৰ ঘৰলৈ মাকৰ অহা যোৱা হৈয়ে থাকে। কি হ'ল কল্পনা, আজিতো কিবা মনতে খং উঠি থকাৰ নিচিনা লাগিছে? কি হ'ল, জোঁৱাইৰ লগত কিবা কাজিয়া চাজিয়া লাগিলে নেকি? নাই লগা মা, প্ৰাণদীপৰ লগত একো লগা নাই, কিন্তু খং উঠি থকাৰ কাৰণ বেলেগ এটাহে। মা, প্ৰাণজিৎ আহিছিল আজি আকৌ 1000 টকা এটা আহি লৈ গৈছেহি।
প্ৰাণদীপো কমতি নহয় নহয়। ভায়েকে ক'বলৈ পায়হে একেবাৰে পইচা দৰকাৰ হৈছে বুলি। একেবাৰে আগে আগে উপজাচি মাতি জোৰ জবৰদস্তি পইচা দি পঠিয়াব। 700 টকা লাগে বুলি ক'লে 1000 টকা দি পঠিয়াব। মা, ককাইক ভায়েকৰ এই মৰমবিলাকে কেতিয়াবা আমাক দেউলীয়া কৰি মাৰিব। মোৰ যে খঙে উঠা হৈছে। লাগ বুলিলেই পইচা। চোৱাচোন 1000 টকা এটা এনেই গ'ল নহয় ন। সেই 1000 টকাই মই কিবা বেলেগ বস্তু এটা কিনিব পাৰিলোহেঁতেন। ভায়েকে একেবাৰে ক'বলৈ পালেহে দৰকাৰ হৈছে বুলি ককাইকে মাতি আনি দিয়ে দিলে। বহুত হ'ল আৰু বহুত হৈ গৈছে মুঠতে। প্ৰাণদীপক একো এটা ক'ব নোৱাৰোঁ। ক'লেই সি উল্টাই মোকেই খং কৰে, গালি পাৰে। ককাইক ভায়েকৰ এই মৰমবোৰ দেখি থাকি মোৰ অশান্তি লগা হৈছে মা। তেনেকৈ হ'লেচোন দিগদাৰেই হ'ব তোৰ। এনেকৈচোন সদায় পইচা খুজি খুজি আহি তহঁতক দেউলীয়া কৰি মাৰিব। কল্পনা, তই এটা কাম কৰিবি নহ'লে। এইবাৰ যদি আকৌ সি পইচা খুজি আহে, তই ডাইৰেক্ট কৈ দিবি তাক যে এনেকৈ যাতে সি ইমানকৈ ককায়েকক পইচা খুজি আহি নাথাকে। তহঁতি ইমানকৈ পইচা দি থাকিব নোৱাৰ নহয়, ডাইৰেক্ট কৈ দিবি। ডাইৰেক্ট কৈ দিলে সি ককায়েকক কৈ নিদিব নেকি কিবা? আৰু প্ৰাণদীপক কৈ দিলে উল্টাই মইহে গালি খাম, মোকহে খং কৰিব। এই ৰহ, মই তোক গোটেই বুদ্ধিটো ভালকৈ বুজাই আছোঁ। তই গালি নাখাওঁ, মই বুদ্ধি এটা পাইছোঁ। তই এটা কাম কৰিবি বুজিছ। এইবাৰ যেতিয়াই সি পইচা নিবলৈ ইয়ালৈ আহিব, তই তাক ডাইৰেক্ট কৈ দিবি যাতে সি এনেকৈ পইচা খুজি খুজি তহঁতৰ ঘৰলৈ আহি নাথাকে। সদায় সদায় তাক পইচা দি তহঁতি দেউলীয়া হ'লেহে হ'ব। তাক স্পষ্টকৈ কৈ দিবি আজিৰ পিছত যাতে কোনোদিন সি আৰু ইয়ালৈ পইচা বিচাৰি নাহে। আৰু সি ওলাই যোৱাৰ পিছতেই লগালগ তই প্ৰাণদীপলৈ ফোন কৰিবি। প্ৰাণদীপলৈ ফোন কৰি কান্দি কান্দি ক'বি যে ভায়েক আহিছিল পইচা নিবলৈ, আৰু আহিয়ে কি হ'ল নাজানো, সিটোক বৰ বেয়াকৈ কৈছে যে তই ভাল বৌয়েক নহয়, ভাল বোৱাৰীয়েক নহয়, ককায়েকক তাৰ বিষয়ে ভঙাই থাক, আমুক তামুক, মুঠতে ঢেৰ কিবাকিবি বেয়াকৈ তোক গালি পাৰিছে বুলি ক'বি। কিন্তু মা, সি মোৰ কথা বিশ্বাস নকৰিবলৈও আছে। সি মোতকৈ বেছি চাগে ভায়েককহে বিশ্বাস কৰে। গতিকে মই তেনেকৈ বুদ্ধি কৰি ক'লেও পিছত প্ৰাণজিতক সুধিলে জানো সি সঁচা কথাবোৰ কৈ নিদিব। আৰু সি কৈ দিলে তেতিয়া উল্টাই আকৌ মইহে লাজ পাব লাগিব, গালি খাব লাগিব। সি এনেও মোতকৈ বেছি চাগে ভায়েককহে বিশ্বাস কৰে, তাৰ কথাহে বিশ্বাস কৰিব জানানে। তেনেহ'লে আৰু এটা কাম কৰিবি ৰ। এই প্ৰাণজিতটো এনেও একেবাৰে হেবাংটো গোটেই নহয় জানো, অকৰা অজলা, আৰু তোকচোন বৌকে একেবাৰে বৰ ভাল পায়। ককায়েকলৈওতো তাৰ বহুত বেছি মৰম। গতিকে তই তাক গালি পাৰি ইয়াৰ পৰা যাবলৈ কোৱাৰ লগতে আৰু এটা কথা ক'বি, যাতে সি ককায়েকৰ আগত তই যে তাক তেনেকুৱা ব্যৱহাৰ কৰিছ সেই বিষয়ে কেতিয়াও নকয়। যদি কেনেবাকৈ সি সঁচা কথা কয়, তেনেহ'লে তই তাৰ ককায়েককেই ঘৰলৈ পুনৰ উভতি যাম বুলি ক'বি, আৰু ককায়েকৰ সংসাৰখন ভাঙি থান বান হৈ যাব বুলি ক'বি। তেতিয়া সিটো ককায়েকক বৰ ভাল পায়। গতিকে ককায়েকৰ সংসাৰখন ভঙাটো সি কেতিয়াও নিবিচাৰে, আৰু সেইকাৰণে সি সঁচা কথাবোৰ কেতিয়াও নকয়। তই যি ক'বি সি তাতে অঁ বুলিয়েই ক'ব, কৈছোঁ বুলিয়েই ক'ব, যাতে ককায়েকৰ সংসাৰখন নাভাঙক। বুজি পালিনে নাই মই কি কৈছোঁ? বুজি পালোঁ মা, ভালকৈ বুজি পালোঁ। তুমি একেবাৰে সঠিক আইডিয়া দিছা মোক। মই এনেকুৱাই কৰিম মা। মা সঁচাই তুমি কিন্তু বিৰাট ব্ৰিলিয়েণ্ট দেই। মা, এইবাৰ সি পইচা বিচাৰি আহিলেই হ'ল, আৰু একেবাৰে তুমি কোৱা প্লানটোকে কৰিম, আৰু তাৰপিছতে চিৰদিনৰ কাৰণে শান্তি। আৰু এইফালে প্ৰাণদীপো ভায়েকক বেয়া পাব, ঘৰলৈ যোৱা বন্ধ কৰিব, সিও আমাৰ ইয়ালৈ পইচা বিচাৰি অহা বন্ধ কৰিব। মুঠতে ককায়েক ভায়েকৰ মাত বোলো বন্ধ হ'ব, আৰু মোৰ জীৱনত শান্তি মা। এইবাৰ মাকৰ কথা মতে কল্পনাই সেইটোকে কৰাৰ কথা চিন্তা কৰিলে, যাতে ককায়েক ভায়েকৰ মাজত তাই বেয়া পোৱাপুই কৰিব পাৰে। ঠিক তেনেকৈ 2 দিনমান পাৰ হৈ গ'ল। তাৰপিছতে পুনৰ ভায়েক প্ৰাণজিতক প্ৰায় 1500 টকাৰ এটা প্ৰয়োজন হ'ল মাটি এইখিনিত খেতিৰ বাবে ট্ৰেক্টৰে হাল বোৱাবলৈ। আৰু সি ককায়েকক যেতিয়া সেইটো কথা ক'লে, ককায়েকে তাক পিছদিনাখনি আগৰ বাৰতেৰে 1500 টকা এটা লৈ যাবলৈ টাউনলৈ মাতিলে। আৰু এইবাৰ সেইটো কথা গম পাই কল্পনাই ভালেই পালে। যোৱাবাৰ মাকে দিয়া বুদ্ধিটো তাই এবাৰ কৰাৰ কথা চিন্তা কৰিলে। আৰু ঠিক সেইদৰে পিছদিনাখন যেতিয়া প্ৰাণজিত ককায়েকৰ ঘৰলৈ আহিল, তাই সেই মাকে শিকোৱাৰ ধৰণেৰে প্ৰাণজিতক ক'লে, প্ৰাণজিত, সদায় সদায় কিমান আৰু এনেকৈ ককায়েকৰ ঘৰলৈ পইচা বিচাৰি আহি থাকিবা বাৰু? তোমাক আমিচোন এনেকৈ পইচা দি থাকিলে আমিচোন দেউলীয়া হ'ব লাগিব। ককায়েৰৰ দৰমহা পইচা চাগে আধা আধি তোমাক দিওঁতেই শেষ হয়। প্ৰাণজিত, অশান্তি লাগিছে। আৰু আমাৰোতো নিজৰ সংসাৰ এখন আছে, আৰু তুমিনো বাৰু ককাই বৌৰ সংসাৰখনৰ কথা চিন্তা নকৰি এনেকৈ পইচা বিচাৰি যেতিয়াই দৰকাৰ হয় তেতিয়াই বাৰু এনেকৈ ভিখাৰীৰ নিচিনাকৈ আমাৰ ঘৰলৈ দৌৰি আহিব লাগেনে? তোমাৰ হ'বলৈ লাজ চৰম বোলা একেবাৰে বস্তুটো নাই। তোমাৰ লাজ নালাগে ককায়েৰে ইনকাম কৰা পইচাকেইটা এনেকৈ ফ্ৰীতে লৈ যাবলৈ? শুনা প্ৰাণজিত, এইবাৰে তুমি যে লাষ্ট ইয়ালৈ পইচা বিচাৰি আহিলা, আজিৰ পৰা কিন্তু এনেকৈ তুমি ইয়ালৈ পইচা বিচাৰি নাহিবা, কৈ দিছোঁ মই। আৰু এটা কথা শুনি যোৱা, মই যে তোমাক এনেকৈ কৈছোঁ এইবোৰ কথা যাতে তুমি ককায়েৰক কেতিয়াও নোকোৱা।
যদি কেনেবাকৈ তুমি তোমাৰ দাদাৰ আগত এইবোৰ কথা কোৱা মই তোমাক এনেকৈ কৈছোঁ বুলি তেতিয়া কিন্তু মই তোমাৰ দাদাক এৰি থৈ চিৰদিনৰ কাৰণে মোৰ মা পাপাৰ ঘৰলৈ গুচি যাম তোমাৰ দাদাৰ এই সংসাৰখন ভাঙি থানবান হৈ যাব কিন্তু কৈ দিছোঁ মই যোৱা এতিয়া ইয়াৰ পৰা বৌয়েকৰ কথা কেইষাৰ শুনি প্ৰাণজিতৰ এনেকুৱা লাগিল যেন সি চিনি পোৱা বৌজনীৰ ওচৰত সি থিয় হৈ থকা নাই সি যেন কোনোবা অচিনাকি মানুহ এজনীৰ আগতে থিয় হৈ আছে তাৰ বিশ্বাসেই নহ'ল সদায় ইমান মিঠা মিঠা কথা কোৱা বৌয়েকে আজি তাক এনে ব্যৱহাৰ কৰিলে প্ৰাণজিতৰ বহুত বেছি দুখ লাগিল সি সেইদিনাখন আৰু ককায়েকৰ ঘৰৰ পৰা পইচা নোলোৱাকৈ পুনৰ গাঁৱলৈ উভতি গুচি গ'ল আৰু সি উভতি যোৱাৰ পিছতে এইফালে প্ৰাণজিত প্ৰাণদীপ ঘৰ আহি পোৱাৰ পিছত ঘৈণীয়েক এটা কান্দি কান্দি লগালে যে দেউৰীয়েক প্ৰাণজিতে তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছে তাইক বৰ বেয়াকৈ কৈছে তাইক ভাল নবৌয়েক ভাল বোৱাৰীক হ'ব নোৱাৰিলে বুলি কৈছে প্ৰথমতেতো প্ৰাণদীপৰ বিশ্বাসেই হোৱা নাছিল আৰু সি যেতিয়া ভাইক প্ৰাণজিতলৈ ফোন কৰি সুধিলে তেতিয়া সি সেই সকলোবিলাক কথা সঁচা বুলিয়েই ক'লে কাৰণ সি যদি সঁচা বুলি নকয় তেনেহ'লে বৌয়েকে যে ককায়েকৰ লগত সংসাৰখন ভাঙি ঘৰলৈ গুচি যোৱাৰ ধমকি দিছে তাক গতিকে উপায়হীন হৈ সেই সকলোবিলাক সঁচা বুলি ক'লে তথাপিও যেন ককায়েকে বিশ্বাস কৰিবলৈকে টান পাইছিল কিন্তু তাৰ মুখে শুনাৰ পিছত বিশ্বাস কৰিবলৈ বাধ্য হ'ল আৰু সঁচাকৈ সি তেনেকৈ কৈছে বুলি ভাবি ককায়েকৰ মনত বৰ দুখ লাগিল নীলা প্ৰাণদীপ মই সঁচাকৈয়ে কৈছিলোঁ তোমাৰ ভাইটিয়ে মোক ইমান অপমান কৰিছে ইমান বেয়াকৈ কৈছে মই সদায় ভাইটি আৰু মাক মোৰ নিজৰ ভাইটি আৰু মা বুলি ভাবি আহিছোঁ যেতিয়াই যি দৰকাৰ হৈছে দিছোঁ মই কোনোবা দিনা তোমাক মানা কৰিছোঁনে যে তাক পইচা নিদিবা বুলি ক'বলৈ কিন্তু সি আজি মোক ইমান বেয়াকৈ ক'ব পাৰিলে ইমান অপমান কৰিব পাৰিলে মই তাৰ ভাল বয়স হ'ব নোৱাৰিলোঁ বুলি ক'লে বোৱাৰী হ'ব নোৱাৰিলোঁ বুলি ক'লে আনকি তোমাৰ মই ভাল উপযুক্ত পত্নী হ'ব নোৱাৰিলোঁ বুলিও ক'লে তাৰ এইবোৰ কথাই মোৰ মনত বৰ দুখ দিছে আজি প্ৰাণদীপ সি সঁচাই মোক এনেকৈ ক'ব নালাগিছিল প্ৰাণদীপ দেখিছা মই কৈছিলোঁ নহয় তুমিতো মোৰ কথা বিশ্বাসেই কৰা নাছিলা এতিয়াতো তুমি তাৰ মুখৰ পৰা শুনিলা প্ৰাণদীপ এনেকুৱা ভাইটিৰ লগত সম্পৰ্ক ৰাখি একো লাভ নাই গতিকে তুমি তাৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিয়া আজিৰ পৰা সি যাতে আৰু কোনোদিন ইয়ালৈ নাহে আৰু আমিও সেইখন ঘৰলৈ নাযাওঁ যিখন ঘৰত সি থাকে তুমি ঠিকেই কৈছা হয়তো কল্পনা সি তেনেকৈ ক'ব নালাগিছিল এনেকৈ কৰিব নালাগিছিল সি কিয় কৰিলে এনেকুৱা মই একো বুজি পোৱা নাই কিন্তু তাৰ এই কাণ্ড কাৰখানাই মোৰ মনত বহুত বেছি দুখ দিছে বহুত আঘাত দিছে আজি মোক মইতো নিজৰ ল'ৰাৰ দৰে তাক মৰম কৰিছিলোঁ আৰু সি তুমি ঠিকেই কৈছা এনেকুৱা মানুহৰ লগত সম্পৰ্ক ৰাখিবই নালাগে যিয়ে আমাৰ মৰমৰ মূল্য বুজি নাপালে কল্পনা যে নিজৰ কৰ্মত সফল হ'ল তাই যি বিচাৰিছিল সেইটোৱে হ'ল মাক জীয়েকৰ এই প্লানে যেন কাম কৰিলে তেনেকৈ কিছুদিন পাৰ হৈ গ'ল ককায়েক আৰু ভায়েক যেন একেবাৰে এতিয়া দূৰ হৈ পৰিল ককায়েকেও ভায়েকক খবৰ নোলোৱা হ'ল ভায়েকক ককায়েকৰ খবৰ নোলোৱা হ'ল প্ৰাণদীপে মাকলৈ ফোন কৰে মাকৰ খবৰ লয় কিন্তু ভায়েকৰ কথা সি সুধিও নাচায় ককায়েক আৰু ভায়েকৰ মৰমবোৰ যেন ভাঙি চিঙি একেবাৰে ঠানবান হৈ গ'ল তাকে দেখি মাকৰো এইফালে দুখ তেওঁ কি ভাবিছিল কি আশা কৰিছিল আৰু পুতেকহঁতৰ মাজত এতিয়া কি হ'লগৈ তেনেকৈ হঠাতে এদিন প্ৰাণদীপৰ অফিচৰ পৰা ঘৰলৈ বাইকেৰে উভতি আহি থাকোঁতে এক্সিডেণ্ট হ'ল ল'ৰালৰিকৈ তাক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল আৰু ডক্টৰে তাৰ চোৱা চিতা কৰি ক'লে যে ইমিডিয়েট তাক টেষ্ট দিব লাগিব আৰু তাক প্ৰায় 4 ইউনিটমান তেজৰ প্ৰয়োজন হ'ব গতিকে তাৰ ব্লাড গ্ৰুপৰ লগত মিলা সোনকালে তেজৰ যোগাৰ কৰিবলৈ কল্পনাক ক'লে কল্পনা আচৰিত হ'ল এতিয়া তাই ক'ৰ পৰা ইমিডিয়েট তেজৰ যোগান ধৰে বাৰু আচলতে সিহঁতৰ পৰিয়ালত কোনো এনেকুৱা নাই বা তাইৰ চিনাকিও কোনো এনেকুৱা নাই যাৰ তেজৰ গ্ৰুপ গিৰিয়েক প্ৰাণদীপৰ লগত মিলে তেনেকুৱাতে তাই হঠাতে মনত পৰিল এদিন প্ৰাণদীপে কৈছিল যে ভায়েকৰ লগত তাৰ ব্লাড গ্ৰুপ একেটাই গতিকে তাই ল'ৰালৰিকৈ ভায়েক প্ৰাণজিতলৈ ফোন কৰিলে এক্সিডেণ্ট হোৱাৰ খবৰটো দিয়াৰ লগতে তেজৰ প্ৰয়োজন হ'ব বুলি ক'লে আৰু ককায়েকৰ এক্সিডেণ্ট হোৱা বুলি শুনি প্ৰাণজিত যেন একেবাৰে ৰখি থাকিব নোৱাৰে সি দৌৰ মাৰি আহি একেবাৰে গাঁৱৰ পৰা চিধাই হস্পিটেল পালেহি আৰু আহিয়ে ককায়েকক ব্লাড দিলে আৰু তাৰ ব্লাড দিয়াৰ কিছু দেৰিৰ পিছতেই ককায়েক সুস্থ হৈ উঠিল অচেতন হৈ থকা ককায়েকে চেতনা ঘূৰাই পালে আৰু লগতে যেন চেতনা ঘূৰাই পালে কল্পনাই আচলতে ভায়েক প্ৰাণজিতৰ লগত কিমান বেয়া কৰিছিল মিছাকৈ কথা লগাই দুয়োটা ককায়েক ভায়েকৰ মৰমৰ মাজত ফাট মেলাবলৈ চেষ্টা কৰিছিল কিন্তু আজি সেই দুখীয়া ভায়েক প্ৰাণজিতে ককায়েক প্ৰাণদীপৰ জীৱন ৰক্ষা কৰিলে আৰু গিৰিয়েকৰ জীৱন ৰক্ষা কৰাৰ বাবে কল্পনা যেন প্ৰাণজিতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ল তাৰপিছতে দুয়োটা ককায়েকৰ ওচৰলৈ সোমাই গ'ল আৰু গৈয়ে তাই গিৰিয়েক প্ৰাণদীপক সকলোবোৰ সঁচা কথা সেইদিনাখন মন খুলি কৈ দিলে নহ'লে যে তাই এটা ডাঙৰ পাপ
কাম কৰা যেন অনুভৱ হ'ব আৰু সেয়েহে তাই সকলোবিলাক ভুল বুজিব পাৰি তাই গিৰিয়েক প্ৰাণদীপক সকলোবিলাক সঁচা কথা কৈ দিলে যে আচলতে সেইদিনাখন প্ৰাণজিতে তাইক একোৱেই কোৱা নাছিল তাই সেই প্ৰাণজিতক অপমান কৰি ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল পইচা বিচাৰি নাযাবলৈ কৈছিল ককায়েকৰ ওচৰলৈ আৰু সেইবোৰ কথা নক'বলৈ তাই ঘৰ এৰি গুচি যোৱাৰ ধমকি উঠাই কথাবোৰ শুনি প্ৰাণদীপৰ খং উঠিল তাৰ এনেকুৱা লাগিল এতিয়াই যেন কল্পনাক মাকৰ ঘৰলৈ পঠিয়াই দিব কিন্তু ভায়েক প্ৰাণজিতৰ বুজনিত সেই কল্পনাক ক্ষমা কৰি দিলে আৰু তেতিয়াহে তাই বুজি পালে যে ককায়েক ভায়েকৰ মৰমৰ মাজত ভাত মেলাবলৈ গৈ তাই আচলতে কিমান ডাঙৰ পাপ কৰিছিল পুনৰ ককায়েক ভায়েকৰ মৰমবোৰ আগৰ দৰে সজীৱ হৈ উঠিল তেন্তে বাৰু আমাৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোক আমাৰ চেনেলটো নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই